আৰে পানেশ্বৰী, তুমিও অকমান আগত সেই মালতীৰ লগত ওলাই গৈছিলেহে। ইমান পতাপত মানুহ ঘৰত কাম বন কৰি মেলি ঘৰ পালাহি যে। মানুহ ঘৰত চাগে কামেই নাই ন, সেইকাৰণে তুমি ঘৰ পালাহি। মানে তোমাৰ কঁকালৰ বিষটো ধৰিছে। মই হলে একো ধৰিব পৰা নাই দেই। আৰু তুমি ইমান নিস্তব্ধকে বহি আছা, কি হ'ল তোমাৰ? নাই, একো হোৱা নাই। মই মানুহ ঘৰত কাম কৰিবলৈ নাযাওঁ। কিন্তু কিয় পানেশ্বৰী? তুমি সেই মানুহ ঘৰত কাম কৰিবলৈ কিয় নোযোৱা? মালতীয়ে দেখোন কৈছে বৰ ভাল মানুহ। তুমি সিহঁতৰ ঘৰত কিয় কাম কৰিবলৈ নোযোৱা? তুমিতো গৈছিলা, মানুহগৰাকী কিবা কলে নেকি? নাই অ', মোক কোনেও একো কোৱা নাই। কিন্তু কি কিন্তু? কিন্তু বুলি কৈ পেলাই যে ৰৈ দিলা, কথাটো কি? কথাটো একো নাই। মানে মানে মই তাত কাম কৰিবলৈ নাযাওঁ, সেইটোৱে ভাবি লওক আৰু। মই নাযাওঁ বুলি কৈছো, নাযাওঁ। কিন্তু কিয় নেযোৱা? বাৰু নালাগে যাবলৈ। কিবা এটাতো হৈছে। কি হৈছে মোক কোৱাচোন। মোৰ পৰা একো কথা নুলুকাব পানেশ্বৰী। মানে মানে সেই ঘৰখন ৰদালি ঘৰ। কি? ৰদালি ঘৰ? ৰদালি ইয়াত কেনেকৈ? মানে 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 ৰদালিৰ ল'ৰা এতিয়া ডাঙৰ হ'ল। সি বোলে ডাঙৰ বিজনেছমেন। আৰু নাম নাম থকা বিজনেছমেন, জানে নাই? এলা পেচা নহয়। আঐ, ঘৰো একেবাৰে ঘৰ আৰু সোমাবলৈ ভয় লাগে। ইমান ডাঙৰ ঘৰ, মই দেখিয়ে বিচুতি খালো। আৰু মোৰ চকু কপালত উঠি গ'ল। মই ৰদালিক দেখি একেবাৰে মোৰ মাথা ঘূৰাই গ'ল। আৰু ল'ৰাটোৱে যে কিখন কৈছে ঐ, সঁচা কথাই কৈছে। মই যে সিহঁতক ঘৰৰ পৰা উলিয়াই পঠিয়ালো, সেইবিলাক কৈছে। মই মই মানে মোৰতো কথা কৈছিলো। মানে মোক যে উলিয়াই দিলে, তাৰ পৰা ল'ৰাটোৱে কি কৈছে জানে? আপুনি যে আমাৰ দুটাক উলিয়াই দিছিলে, এতিয়া ভগৱানে আপোনাকো সেইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালে। কেনে লাগিছে? এনেকে বুলি কৈছে। মই যে বৰ লাজ পালো সঁচাকৈ। মানে ৰদালিৰ ল'ৰা যে ইমান ডাঙৰ হ'ল, মই ভবাই নাছিলো। মই ভাবিছিলো সিহঁত চাগে ক'ৰবাত আছে, কিন্তু এতিয়া যে সিহঁতৰ ঘৰলৈ সোমাই মই বিচুতিয়েই খাই গলো। কি? কি কৈছা তুমি এইবিলাক? তুমি ঠিকে আছাতো? তুমি সঁচাকে কৈছানে? ৰদালিৰ ল'ৰা ইমান ডাঙৰ হ'লনে? সি ইমান ডাঙৰ বিজনেছমেন হৈ গ'লনে? হে ভগৱান, এইবিলাক মই কি শুনিছো? সঁচাকৈ তোমাৰ গাতেই দুখ। ৰদালিক তুমি যেনেকৈ উলিয়াই পঠিয়াইছিলা, সেই সৰু ল'ৰাটোৰ কথাও তুমি নুশুনিছিলা। এতিয়া গম পালা, সকলো উত্তৰ সেই ল'ৰাটোৱে দিলে। হয়ো, কিয় নিদিব? তুমি যেনেকৈ সিহঁতক মানে অৱজ্ঞা কৰিছিলা, এতিয়া তোমাকো কৰিলে। কেনে পাইছা? হ'ব হ'ব, আপুনি ৰদালিৰ নামটো শুনিবলৈ পালেহে আপোনাৰ গাটো একদম হাতখন হাতখন কৰি গৈছে চাগে। হ'ব হ'ব, মই এদিন যাম সিহঁতৰ ওচৰলৈ। মই গৈ পেলাই কমগৈ। কোনো দৰকাৰ নাই, কোনো দৰকাৰ নাই আপুনি তালৈ যাবলৈ। নেলাগে যাবলৈ। পানেশ্বৰী, তুমি যে লোকক সেইবিলাক শাস্তি দিছিলা, এতিয়া ভগৱানে তোমাকো ওলোটাই সেই শাস্তি দিছে। কেনেকুৱা পাইছা? এদিন ৰদালিহঁত এনেদৰে আমাৰ দৰেই আছিলে। সিহঁতৰ হাতত টকা পইচা নাছিলে। কি কৰি কেনেকৈ চলি আছিলে ভগৱানেহে জানে। আমিতো সিহঁতক খবৰ খাতি লবলৈও অহা নাছিলো। এতিয়া সিহঁতে আমাক কিয় খবৰ খাতি লব? ঠিকেই, ভগৱানে মুঠতে দিও চাই নিও চাই, বুজিলা? হ'ব হ'ব, আপুনি ভাল শুনিলে আৰু এতিয়া সেইকে লেকচাৰ মাৰি থাকিব। মা, তুমি বৌহঁতৰ ঘৰত কাম কৰিবলৈ গৈছিলা? চোৱা মা, সেইদিনা তুমি বৌহঁতুৱাই আমাৰ ঘৰত কিমান কাম কৰালা। এতিয়া আকৌ ভগৱানে ওলোটাই তোমাক বৌহঁতৰ ঘৰত কাম কৰিবলৈ লৈ গৈছিল। বৌজনী সহজ সৰল বুলিহে তোমাক কাম কৰিবলৈ নিদিয়াকৈ পঠিয়ালে। বেলেগ এজনী বোৱাৰী হোৱা হলে তোমাক কৰাই কৰাই মাৰিলেহেঁতেন। আৰু এটা কথা, সেইদিনাখনি বজাৰলৈ যাওঁতেনে মই বাবুক আৰু বৌক লগ পাইছিলোঁ। বাবু যে সঁচাকৈ বৰ ডাঙৰ হ'ল সি। তাক যে নকয়েই, ইমান যে সি ডাঙৰ এটা বিজনেছমেন বুলি তাক নকয়েই। বৰ ভাল লাগিলে দেই তাক। সি মোক কৈছিলে, পেহী আমাৰ ঘৰলৈ যাওঁ ব'লা, আমাৰ ঘৰতে থাকিবা। কিন্তু মই ক'লো, ককা আৰু আইতা কাৰ লগত থাকিব? তেতিয়া সি কৈছে, মই ককাকো আনিব পাৰিম, কিন্তু আইতাজনীক মোৰ আনিবলৈ মন নাই। কাৰণ আইতাই আমাক যিমানখিনি কৰিলে পেহী, সেইখিনি মই কেতিয়াও জীৱনত পাহৰিব নোৱাৰোঁ। আৰু এটা কথা নহয় পেহী, তোমালোকে আমি যে যেতিয়া মানে দুখৰ সময়ত আমাক তোমালোকে এবাৰো মনত নেপেলালা কিয়?
পেহী এইবিলাক প্ৰশ্ন সি মোক কৰিছে, মই একো উত্তৰেই দিব নোৱাৰিলোঁ। মই কৈছোঁ, বাবু এইবিলাক সকলো তোৰ আইতাৰ বাবেই হ'ল, আমিনো কি কৰিব পাৰোঁ, তহঁতৰ ওচৰলৈ আহোঁ বুলি ক'লেও আইতাই আমাক ধমক দি পেলাই ৰখাই থয়, তেনেকৈ ক'লোঁ। সি কি কৈছে জানা, আইতা মানে বেলেগ আৰু দেই, এনেকৈ বুলি কৈছে। আজি চাগে তোমাকো একেবাৰে ধুৱাই পঠিয়াইছে নহয়নে? সেই ল'ৰাটোৱে একেবাৰে প্ৰতিটো কথাই মানে মোক কৈছে, মোৰ মানে একেবাৰে মাথা ঘূৰাই মই পৰিয়েই গ'লোঁ। নক'বনো কিয়, সেইদিনাখন ইমান কান্দি কাটি মানে বাবুও আৰু বৌও কিমান কৈছিলে, তুমি জানো সিহঁতৰ কথা শুনিলা? সেইকাৰণে কৈছিলো পানেশ্বৰীও, বোলো এইবিলাক নকৰিবা, এদিন তুমি ইয়াৰ ফল ভুগিবই লাগিব। এতিয়া পাইছা, কেনে লাগিছে তোমাৰ? হ'ব দিয়ক, এইবিলাক চব মোৰ বাবেই হৈছে, মইনো আৰু কি কৰিম? তাকেইতো, তুমিনো আৰু কি কৰিব পাৰা? হীৰা চপৰাটোক খেদি পঠিয়ালা, কয়লাক বুকত সাবটি লৈছিলা, এতিয়া চটুকাটো পালা। আৰু কি কৈছিলা, একেবাৰে সেইজনী ধনী ঘৰৰ বোৱাৰী বৰ ভাল, সাদৰী, লক্ষিমী, কিমান কথা কৈছিলা। আৰু ৰদালিবক কৈছিলা অমংগলীয়া, মানে আৰু কি কি যে মানে ভাষাবিলাক তুমি কৈছিলা নহয়, মোৰ মুখতেই নাহে। এতিয়া মই কোন অমংগলীয়া কোন লক্ষী ওলালে নহয়। তুমি যাক লক্ষী বুলি ভাবিছিলা সেইজনীয়ে দেখোন তোমাক উলিয়াই খেদি পঠিয়ালে, আৰু যিজনীক তুমি অমংগলীয়া বুলি ভাবিছিলা সেইজনীয়ে দেখোন তোমাক আজি কেইটকামান টকা হাতত গুজি পেলাই পঠিয়াই দিলে। তেতিয়াহ'লে মাও, এইবিলাক চব মানুহৰ কৰ্মৰ ফল বুজিলা। আজি বৌহঁতে কষ্ট কৰাৰ বাবে আজি সুখৰ মুখ দেখিছে, আৰু আমি মানে সুখত থাকিও আজি দুখৰ মুখ দেখিছোঁ। কাৰ বাবে? একমাত্ৰ তোমাৰ বাবে। তুমি যদি ৰদালিবক খেদি নপঠিয়ালাহেঁতেন আজি আমাৰ এই অৱস্থা কেতিয়াও নহ'লেহেঁতেন মা। তুমি ৰদালিবক দুখীয়া বুলি সেইখন ঘৰৰ পৰা খেদি পঠিয়ালা, এতিয়া পস্তাইছা নহয়। কেনে লাগিছে? ৰদালিবো আমাতকে বহুত ওপৰত হ'ল, এতিয়া কেনে লাগিছে তোমাৰ? হ'ব আৰু মাজনী, মোক আৰু ইমান লাজ নিদিবি আৰু। মা 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 অ' মা 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 ৰে মা, তোমাক মই অথনিৰ পৰা মাতি আছো নাই? বাবু, কি হ'ল? তুই ইমান জোৰকে চিঞৰিছ যে? কিয় নিচিঞৰিম বাৰু? অথনিৰ পৰা ইমান মাতি আছো মা মাকে, তুমি কিয় মতা নাই বাৰু? কি কথা ভাবি আছা কোৱাচোন? নাই মানে বাবু, অথনি যে মানে আইতা আহিছিলে, মানে আইতাক তেনেকৈ পঠিয়াই দিয়াৰ পৰা বেয়া হ'ল নেকি তাকেই চিন্তা কৰি আছো। মানে মনলৈ সেইবিলাকে কি কথা আহি আছে কি বেয়া হ'ল? কি বেয়া হ'ল? যিদিনা তোমাক আৰু মোক যে সেইখন ঘৰৰ পৰা উলিয়াই দিছিলে, তেতিয়া কি আইতা তোমাৰ মোৰ প্ৰতি বুকুখন নকপিল নেকি? তোমাৰ মোৰ প্ৰতি মৰমটো নাথাকিলে নেকি? মানে মৰমটো তেওঁ আমাৰ প্ৰতি নাছিলে নেকি? সেই সময়ৰ কথাটো তুমি ভাবাচোন মা। যেতিয়া তোমাক মোক উলিয়াই দিব পাৰিছিলে, আজি তুমিতো তেওঁক উলিয়াই দিয়া নাছিলা। তেওঁৰ হাতত পইচা কেইটকামান গুজি পেলাইহে তেওঁক পঠিয়াই দিছিলা। সেইকণ সময়ততো তেওঁ আমাক পইচা কেইটকামানো নিদিলে দেখোন, ককাইহে কেইটকামান পইচা দিছিলে। এতিয়া সেইবিলাক কথা বাদ দিয়া মা, সেইবিলাক পুৰণি কথা হৈ গ'ল। এতিয়া আমি নতুন জীৱন আৰম্ভ কৰিছো মা। তুমি এতিয়া সেইবিলাক পৌৰাণিক কথা ভাবি ভাবি এই নতুন জীৱনটোক কিয় তুমি ধ্বংস কৰিছা? বাদ দিয়া সেইবিলাক কথা। এতিয়া মুঠতে আমি লাইফটো আমাৰ মতে জীয়াবলৈ শিকো, এইবিলাক কথা বাদ দিয়া। নহয় বাবু, মানে মোৰ বেয়া লাগিছে যিমানেই নহওক দেচোন, তেওঁ মোৰতো শাহুমা আছিলে, আৰু তো দেচোন শাহুমা মাৰ নিচিনাই নহয় জানো। আৰু তোৰ ককাৰ মানে মোৰ শহু দেউতা, সেইকণ সময়ত তেওঁ টকা কেইটা নিদিয়া হ'লে আমিতো মানে ঘৰ এটাতো থাকিব নোৱাৰিলোহেঁতেন। সেইবিলাককে মনলৈ আহিছে। আৰু তোৰ পেহী তোক বৰ মৰম কৰিছিলে সেইবিলাক কথা কেনেকৈনো পাহৰি যাম। তোৰ পেহীয়ে মোক কিমান কটক কৰিলে ঠিক নাই, ইমান মৰম কৰিলে। লুকুৱাই লুকুৱাই বিস্কুটৰ পেকেট কিনি আনি মোৰ ৰুমত থৈ দিয়েহি। কাজু খিচমিচ তই যেতিয়া মোৰ গাত আছিলি তেতিয়া সেইবিলাক পেহীয়ে মনে মনে কিনি আনি মোৰ ৰুমত দিয়েহি, মাকে গম নোপোৱাকে। তেওঁ বৰ কৰিলে সেইকাৰণে পেহীৰজনীলৈও বৰ বেয়া লাগে। তোৰ পেহীৰজনীক এদিন ইয়ালৈ মাতিবিচোন, তাইক থকাকৈ। সেইদিনাখনি বজাৰতহে লগ পাইছিলোঁ, আৰু তাইক আমাৰ ঘৰতে ৰাখিম নেকি? নহ'লে বাবু এটা কাম কৰোঁ নেকি? যি হ'ল আৰু দে, মানুহৰ জীৱন দুদিনীয়াহে, এইবিলাকনো কিমান ধৰি থাকিবি? তেওঁলোক তিনিওটাক আমাৰ ঘৰলৈকে লৈ আনো দে। একো নহয় বাবু, তই প্লিজ এইটো মাৰৰ কথা মানচোন। মা, এইবিলাক তুমি কি কৈছা? তুমি নিজে এবাৰ ভাবি চাইছা? তুমি আকৌ সেই সাপডালক ঘৰত আনিবলৈ মানে মন কৰিছা? যিডাল সাপে তোমাক খুটি পেলাই উলিয়াই দিছিলে, সেই সাপডালক আকৌ তুমি আঁকোৱালি ল'বা? পাহৰি গৈছা নেকি মা? নাই নাই, মই এইবিলাক কোনো পধ্যেই হ'বলৈ নিদিওঁ, কাৰণ মই এতিয়া মোৰ শান্তি লাগে, মই শান্তিত থাকিব বিচাৰোঁ মা। তুমি এইবিলাক মোক আৰু নক'বা প্লিজ। বাবু নেপায় নহয় তেনেকৈ ক'বলৈ, তুমি তেনেকৈ নক'বা। মানে হাজাৰ হওক দিয়াচোন, সেয়া তোমাৰ ককা আইতা। আজি যদি আমি তেওঁলোকক তেনেকৈ পায়ো যদি হেৰুৱাই পেলাওঁ, কাইলৈ ভগৱানে আমাক
বৰ কষ্ট দিব নহয়। ভগৱানে আমাক বৰ দুখ ধৰিব বাবু, সেইবিলাক নকৰিবা প্লিজ দিয়াচোন। ককা আইতা পেহীক ইয়ালৈকে লৈ আনো, তেওঁলোক হাজাৰ হ'লেও যিমানেই যি নহওক আমাৰতো তেজমঙহৰ মানুহ নহয় জানো। হ'ব দিয়া বাবু, এইবিলাক ধৰি থাকি লাভ নাই আৰু। মা প্লিজ তুমি মোক একেটা কথাকে বুজাই থাকিবলৈ চেষ্টা নকৰিবা। মই তেওঁলোকক নানো বুলি কৈছো, নানো প্লিজ। বাবু শুনচোন মোৰ কথা, শুন মোৰ কথা শুনচোন এবাৰ। সেই ল'ৰাটোক বাৰু মই কেনেকৈ বুজাম, সি বাৰু ঠিকেই কথা কৈছে, কিন্তু মোৰতো মনে কিয় মনা নাই। মোৰ এনেকুৱা লাগিছে যে এতিয়াই গৈ পেলাই তেওঁলোকক লৈ আহিমগৈ। অথনি মানে শাহুমায়ে যেনেকৈ কান্দিলে, মানে মোৰ অন্তৰখন একেবাৰেই গলি গ'ল। মানে তেওঁলোক যে বহুত কষ্টত আছে তেনেকুৱা লাগিলে। বাবু বাবু শুনচোন মোৰ কথাটো। নাই, মই ইয়াক যেনে তেনে বুজাই মেলি তেওঁলোকক আমাৰ ঘৰলৈ আনিবই লাগিব। হাজাৰ হ'লেও তেওঁলোক মোৰ শহু শাহু আৰু তাৰ ককা আইতাক। নাই এনেকুৱা বেয়া সময়ত তেওঁলোকক এৰি দিব নোৱাৰি। মোৰ লগত যি কৰিলে আৰু মই এতিয়া তেওঁলোকৰ লগত কৰিব নোৱাৰোঁ। মই ইয়াক বুজাই বঢ়াই তেওঁলোকক আনিবই লাগিব। সিটো ঠিকেই কৈছে, মোৰ লগত যিখিনি কৰিলে সি A to Z দেখিছে, কিন্তু এতিয়া মই আকৌ সেইখিনি কৰিব নোৱাৰোঁ নহয়। নাই মই ইয়াক বুজাবই লাগিব।